নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ' লৈ মই মানসে আপোনালোকৰ কাষলৈ আহি হাজু হলো বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ বাবে আগবঢ়াইছো এটি বিশেষ খবৰ আজি মই আপোনালোকলৈ আগবঢ়াম সুকন্যা ৰাজগুৰু আৰু দেৱাশিষ বৰঠাকুৰৰ এটি বিশেষ খবৰ প্ৰথম খবৰটোৰ পিছতে অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ আছে এটি খুবেই ডাঙৰ সুখবৰ হে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আজি অভিনেত্ৰী সুকন্যা ৰাজগুৰু আৰু অভিনেতা দেৱাশিষ বৰঠাকুৰৰ এনিভাৰ্সাৰী হয় আমাৰ চেনেলৰ ফালৰ পৰা তেওঁলোক দুইগৰাকীলৈ বিবাহবাৰ্ষিকীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আমি দেখিবলৈ পাইছো সুকন্যা ৰাজগুৰুৱে আজি সোশ্যাল মিডিয়াত এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে 2013 ৰ পৰা 2024 সময় বহুত আগলৈ লৈ আহিল আমাক ভাল বেয়া বহুত সময় প্ৰত্যাহ্বানৰ মাজেৰে আজি আমি এয়াই জীৱন আৰু বহুত বাকি জীৱন নাটৰ কথা দিলো সদায় লগ হম যুজিম হাৰিম জিকিম কান্দিম আৰু একেলগে তাইক লৈ হাঁহিম হেপী এনিভাৰ্সাৰী বাবু বন্ধু বান্ধৱীসকল ইয়াৰ উপৰিও মই আপোনালোকলৈ আগবঢ়াইছো এটি বিশেষ খবৰ 2024-25 নাট্যবৰ্ষত আপোনালোকে অভিনেত্ৰী সুকন্যা ৰাজগুৰু বৰঠাকুৰক দেখিবলৈ পাব থিয়েটাৰ ৰুদ্ৰাক্ষৰ মঞ্চত এইবেলি থিয়েটাৰ ৰুদ্ৰাক্ষই আপোনালোকলৈ আগবঢ়াব তিনিখন ব্যতিক্ৰমী নাটক এখন নাটকৰ নাম হৈছে মাথ দুদিনৰ প্ৰেয়সী আন এখন নাটকৰ নাম হৈছে ৰণাংগনৰ ৰূপহী আৰু 3 নম্বৰ নাটকৰ নাম হৈছে বাৰিষাৰে ৰডালি এই তিনিখন নাটকত আপোনালোকে দেখিবলৈ পাব অভিনেত্ৰী সুকন্যা ৰাজগুৰু বৰঠাকুৰক এইবেলি ৰুদ্ৰাক্ষ থিয়েটাৰৰ মঞ্চত সো অভিনেত্ৰী সুকন্যা ৰাজগুৰুক বাৰু এইবেলি থিয়েটাৰৰ মঞ্চত চাবলৈ কোনে এক্সাইটেড হৈ আছে মোৰ কমেন্ট সেকশন লিখিবলৈ নাপাহৰিব লগতে এইখন থিয়েটাৰত থাকিব বহুত ভাল অভিনেতা অভিনেত্ৰী